যিসমূহ ছাত্ৰ ছাত্ৰীয়ে সমৰ্থ পৰ্টেলত আবেদন কৰাৰ কাৰণে ৱেইট কৰি আছে অৰ্থাৎ যদি বিএ বিএসসি বিকমত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে ৱেইট কৰি আছে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যে কলেজত এপ্লাই কৰাৰ ডেট দি দিছে কিন্তু আপোনালোকক কৈ দিওঁ যে আপোনালোকে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন অৰ্থাৎ এই এডমিশ্যনৰ প্ৰচেছটো প্ৰথমতে জানি ল'ব তাৰপিছত এপ্লাই কৰিব তো আপোনালোকৰ যি এডমিশ্যন প্ৰচেছ হয় সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে কেনেকৈ কৰিব সেইটো আগতে আপোনালোকে জানি লোৱাটো উচিত আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম যে আপোনালোকে কেনেকৈ কলেজ সিলেক্ট কৰিব ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে কৰা নাই এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক মই অলৰেডি ভিডিঅ' দি থৈছোঁ চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু যিসমূহে ৰেজিষ্ট্ৰেশ্যন কৰিছে অলৰেডি কলেজত এপ্লাই কৰিব লাগিব কলেজত এপ্লাই কৰিলেহে আপোনালোকৰ এডমিশ্যনটো হ'ব তো অনলাইনতে আপোনালোকে আবেদন কৰিব লাগিব কলেজৰ কাৰণে বা প্ৰগ্ৰামৰ কাৰণে যেতিয়াই অপেন হয় আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম যে কেনেকৈ আপোনালোকে কলেজ সিলেক্ট কৰিব বা আপোনালোকে প্ৰগ্ৰামৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু তাৰ আগতে প্ৰতিটো ষ্টেপ আপোনালোকে বুজি লোৱাটো উচিত প্ৰথমতে আপোনালোকক ডেট কম তাৰপিছত আপোনালোকক কম যে আপোনালোকে কি কথা আপোনালোকে মানিব লাগিব এইটো হ'ল অফিচিয়েল নটিচ আজি দিছে হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা দিয়া গৈছে এই নটিচ ইয়াত আপোনালোকক দুটা কেটেগৰীত ভাগ কৰা গৈছে এটা হ'ল নন চিউইটি আৰু এটা হ'ল চিউইটি যিসমূহ ছাত্ৰ ছাত্ৰীয়ে চিউইটি এক্সাম দিছে বা দিব বা চিউইটি কেটেগৰীৰ আণ্ডাৰত পৰে সিহঁতৰ এডমিশ্যনটো পিছত হ'ব আৰু যিসমূহে অকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন ল'ব বিচাৰে সিহঁতৰ কাৰণেও কিন্তু বেলেগ হ'ব আপোনালোকক দুইটা কেটেগৰীৰ বিষয়ে বুজাই ক'ম এতিয়া কওঁ যে আপোনালোকৰ এপ্লাই কেতিয়া আৰম্ভ হ'ব অৰ্থাৎ আপোনালোকে কেতিয়া কলেজ বা প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন অলৰেডি আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ হয়তো বহুতে ৰেজিষ্ট্ৰেশ্যন কৰিছে মই অলৰেডি ভিডিঅ' দি থৈছোঁ চাই আপোনালোকে হয়তো ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু এতিয়াও বাকী আছে যে আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে কলেজ সিলেক্ট কৰিব লাগিব আপোনালোকে কি কোৰ্চত এডমিশ্যন ল'ব বিএ ল'ব নে বিএসসি ল'ব নে বিকম ল'ব সেইটো এতিয়াও বাকী আছে তো তাৰ কাৰণে ডেট শ্বীটটো দিছে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা মে 12ৰ পৰা 22 তাৰিখলৈকে আপোনালোকৰ প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে কলেজ সিলেক্ট কৰিব লাগিব প্লাছ আপোনালোকে কি কোৰ্চত এডমিশ্যন ল'ব সেইটো সিলেক্ট কৰিব লাগিব সেইটো সিলেক্ট কৰাৰ পিছত এইটো আপোনালোকক নন চিউইটিৰ কৈছোঁ যিসমূহে চিউইটি এণ্ট্ৰেন্স এক্সাম দিয়া নাই মাথো হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লৈ সিহঁতে এডমিশ্যন ল'ম বুলি ভাবিছে সিহঁতৰ 12ৰ পৰা 22 মে তাৰিখলৈকে কলেজত আবেদন কৰিব লাগিব 23 মেৰ পৰা 25 মেৰ ভিতৰত আপোনালোকে কাৰেকশ্যন উইণ্ড' পাব আপোনালোকৰ যদি এপ্লাই কৰাত কিবা ভুল হৈছে আপোনালোকে কাৰেক্ট কৰিব পাৰিব তো সেই কাৰেকশ্যন উইণ্ড' আপোনালোকে পাব 26ৰ পৰা 28 মেলৈকে আপোনালোকৰ যি কাৰেক্টেড এপ্লিকেশ্যনছ আছে যিসমূহ আপোনালোকে কাৰেক্ট কৰিছে যদি কাৰোবাৰ ভুল হৈছে সেইকেইটা চেক কৰিব কলেজৰ ফালৰ পৰা তাৰে পিছত 29 মেৰ পৰা 1 জুন তাৰিখলৈকে আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব কলেজৰ ফালৰ পৰা 2 জুন তাৰিখে আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিব অৰ্থাৎ আপোনালোকে 2 জুন তাৰিখে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট পাব কোনসমূহ ছাত্ৰই এডমিশ্যন পাব তাৰে ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব 4 পৰা 6 জুন তাৰিখে আপোনালোকৰ যিসমূহ ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে সিহঁতৰ এডমিশ্যন হ'ব আৰু এডমিশ্যনৰ কাৰণে আপোনালোকে কলেজত যাব লাগিব তাৰে পিছত 8 জুন তাৰিখে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব কলেজৰ ফালৰ পৰা যিসমূহৰ নাম অহা নাই ফাৰ্ষ্ট মেৰিট লিষ্টত ছেকেণ্ড মেৰিট লিষ্টত হয়তো সিহঁতৰ নাম আহিব পাৰে সেয়েহে ছেকেণ্ড মেৰিট লিষ্ট কলেজে প্ৰিপেয়াৰ কৰিব 8 জুন তাৰিখে আৰু 9 জুন তাৰিখে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিব অৰ্থাৎ ষ্টুডেণ্টসমূহে ছেকেণ্ড মেৰিট লিষ্ট নিজৰ মোবাইলত চাব পাৰিব কেনেকৈ মেৰিট লিষ্ট চাব তাৰো ভিডিঅ' মই লৈ আনিম আপোনালোকৰ কাৰণে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব 10ৰ পৰা 12 জুন তাৰিখলৈকে যিসমূহ ছাত্ৰ ছাত্ৰীৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে সিহঁতে এডমিশ্যন ল'ব পাৰিব অৰ্থাৎ আপোনালোকে কলেজত গৈ এডমিশ্যন ল'ব পাৰিব তাৰে পিছত 15 জুন তাৰিখে স্পট এডমিশ্যন হ'ব তো এতিয়া স্পট এডমিশ্যন কি আপোনালোকক বুজাই কৈ দিওঁ যে এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যাৰ প্ৰথম মেৰিট লিষ্টতো নাম অহা নাই ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই তেনে ক্ষেত্ৰত যদি আপোনালোকে সেইখন কলেজত আবেদন কৰিছিলে যোনখন কলেজত আপোনালোকে পঢ়িম বুলি ভাবিছে বা এডমিশ্যন ল'ম বুলি ভাবিছে তাত যদি সিট খালী আছে আপোনালোকে স্পট এডমিশ্যনত গৈ এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যনৰ বিষয়ে মই এটা ডিটেইলছ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম এতিয়া ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ তাৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' আপোনালোকক দি দিম 1 আগষ্ট তাৰিখে আপোনালোকৰ প্ৰথম ক্লাছ হ'ব অৰ্থাৎ নন চিউইটি যিসমূহে চিউইটি এণ্ট্ৰেন্স এক্সাম দিয়া নাই অকল হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল ৰিজাল্ট লৈ এডমিশ্যন ল'ব বিচাৰে এতিয়া আহোঁ চিউইটিৰ ক্ষেত্ৰত তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে চিউইটি এণ্ট্ৰেন্স এক্সাম দিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 5ৰ পৰা 13 জুলাই তাৰিখে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰাম ছিলেকশ্যন হ'ব 14ৰ পৰা 15 জুলাই তাৰিখলৈকে কাৰেকশ্যন উইণ্ড' অপেন হ'ব অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে কিবা যদি ভুল কৰিছে কাৰেকশ্যন কৰিব পাৰিব 16ৰ পৰা 18 জুলাই তাৰিখে
সেই কাৰেক্টেড এপ্লিকেশ্যনখিনি চাব কলেজৰ ফালৰ পৰা। 19 জুলাই তাৰিখে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব কলেজৰ ফালৰ পৰা আৰু পাব্লিছো কৰিব। 21 জুলাই তাৰিখে অৰ্থাৎ 21 পৰা 22 জুলাই তাৰিখে আপোনালোকৰ এডমিশ্যন হ'ব, অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে CUETৰ আণ্ডাৰত প্ৰথম মেৰিট লিষ্টত নাম আহিছে সিহঁতৰ এডমিশ্যন হ'ব। 23 জুলাই তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব, লগতে পাব্লিছো কৰা হ'ব। আপোনালোকে চাব পাৰিব মেৰিট লিষ্ট। আৰু 25 পৰা 26 জুলাই তাৰিখলৈকে আপোনালোকৰ এডমিশ্যন হ'ব, অৰ্থাৎ ছেকেণ্ড মেৰিট লিষ্টত যাৰ নাম আহিছে সিহঁতৰ এডমিশ্যন 25 জুলাইৰ পৰা 26 জুলাইলৈকে হ'ব। 28 জুলাই তাৰিখে স্পট এডমিশ্যন হ'ব মাথো CUET কেণ্ডিডেটৰ কাৰণে, অৰ্থাৎ যদি আপোনালোকে CUET এণ্ট্ৰেন্স এক্সাম দিছিলে, যদি আপোনালোকে ছিট পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে স্পট এডমিশ্যনত আহি এডমিশ্যন ল'ব পাৰিব 28 জুলাই তাৰিখে যদি কলেজত ছিট খালী আছে। 29 পৰা 31 জুলাই তাৰিখলৈকে ফাইনেল স্পট এডমিশ্যন হ'ব। যদি কলেজত ছিট খালী আছে তেনে ক্ষেত্ৰত সকলোৰে কাৰণে, অৰ্থাৎ CUET যিসমূহ ছাত্ৰ ছাত্ৰীয়ে দিছে তাৰ কাৰণেও আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে CUET দিয়া নাই নন CUETৰ হয় সিহঁতেও স্পট এডমিশ্যন ল'ব পাৰিব। 1 আগষ্ট তাৰিখে আপোনালোকৰ প্ৰথম ছেমিষ্টাৰৰ ক্লাছ আৰম্ভ হ'ব। আৰু এইখিনি কৰাৰ পিছত আপোনালোকৰ এটা প্ৰচেছ আছে পোষ্ট এডমিশ্যন। 1 পৰা 5 আগষ্ট তাৰিখলৈকে আপোনালোকৰ ডেমো ক্লাছ থাকিব কোৰৰ আৰু কমনৰ। তাৰে পিছত আপোনাৰ পেপাৰ সিলেক্ট কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ কোৰ্চ সিলেকশ্যন কৰিব লাগিব সমৰ্থ পৰ্টেলত। তো পেপাৰখিনি আপোনালোকে কেনেকৈ সিলেক্ট কৰিব তাৰ ভিডিঅ' মই বনাই দিম। 1 পৰা 5 আগষ্টলৈকে আপোনালোকৰ এইখিনি কাম থাকিব এডমিশ্যন হোৱাৰ পিছত। সেয়েহে আপোনালোকে চেনেলটোৰ লগত জড়িত থাকিব। ষ্টেপ বাই ষ্টেপ আপোনালোকক আপডেটবিলাক দি থাকিম, আপোনালোকে পাই থাকিব। ইমানলৈকে আপোনালোকক ডেটৰ কথা ক'লোঁ। এতিয়া আপোনালোকক ক'ম যে এডমিশ্যনৰ প্ৰচেছসমূহ কি হ'ব। ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন কিছুমান আছে, মন দি শুনিব। যিখিনি ইম্পৰ্টেণ্ট টাৰ্ম এণ্ড কণ্ডিশ্যন সেইখিনিয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম, যিসমূহ আপোনালোকৰ কাৰণে প্ৰযোজ্য হ'ব। তো ষ্টুডেণ্টছ উইল গেট 6 অপশ্যনছ ফৰ প্ৰগ্ৰাম চিলেকশ্যন আইদাৰ ইন দ্য ছেম হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন অৰ ডিফাৰেণ্ট হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ। এজন ষ্টুডেণ্টে 6টা অপশ্যন পাব, অৰ্থাৎ হয়তো আপোনালোকে একেখন কলেজতে বেলেগ বেলেগ প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব পাৰে, নতুবা আপোনালোকে বেলেগ বেলেগ কলেজতো আপোনালোকে এপ্লাই কৰিব পাৰে বা কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকে এপ্লাই কৰিব পাৰে। তো মুঠতে আপোনালোকে 6টা এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। সেইটো হয়তো আপোনালোকৰ একেখন কলেজতে হ'ব পাৰে, নতুবা আপোনালোকে বেলেগ বেলেগ কলেজতো দিব পাৰে। নেক্সট পইণ্টটো হ'ল যে ষ্টুডেণ্টছ নিড টু মাৰ্ক প্ৰেফাৰেঞ্চ এগেইনষ্ট দ্য অপশ্যন অফ প্ৰগ্ৰাম হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ উইল বি ইণ্ডিকেটেড অফ দ্য প্ৰেফাৰেঞ্চ গিভেন বাই দ্য এপ্লিকেশ্যনছ। আপোনালোকে প্ৰেফাৰেঞ্চ দিব লাগিব। আপোনালোকে যে আবেদন কৰিব, আবেদন কৰাৰ লগে লগে আপোনালোকে প্ৰেফাৰেঞ্চো দিব লাগিব। আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী আপোনালোকে নাম্বাৰ দিব লাগিব। যদি আপোনালোকৰ এইটো প্ৰথম চইচ হয় তেনে ক্ষেত্ৰত আপোনালোকে প্ৰথম চইচ দিব, ছেকেণ্ড হ'লে ছেকেণ্ড চইচ দিব, থাৰ্ড হ'লে থাৰ্ড চইচ দিব, এনেকৈ আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব লাগিব। তাৰে পিছত কলেজসমূহে সিহঁতৰ নিজৰ এডমিশ্যনৰ যি ৰুল ৰেগুলেশ্যন হয় সেইটো ফ'ল' কৰি সিহঁতে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। সিহঁতৰ পাৰ্টিকুলাৰ পলিচি থাকিব পাৰে কলেজৰ বা ইউনিভাৰ্চিটিৰ, তো সেই অনুযায়ী আপোনালোকৰ মেৰিট লিষ্ট সিহঁতে প্ৰিপেয়াৰ কৰিব। তাৰপিছত হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ উইল হেভ টু ডু দ্য একাডেমিক স্ক্ৰুটিনি চিলেকশ্যন অফ পেপাৰ্ছ বেছড অন দ্য এলিজিবিলিটি ফৰ দ্য প্ৰগ্ৰাম ডিচিপ্লিন অফ ভেৰিফাইড মাৰ্কছ আফটাৰ এণ্টাৰিং সমৰ্থ ফৰ্ম নাম্বাৰ CUET ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। কলেজসমূহে বা ইউনিভাৰ্চিটিসমূহে আপোনালোকৰ যি মাৰ্কছ হয় এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কাৰণে চেক কৰিব, আৰু সেইখিনি চেক কৰাৰ পিছত 5 নম্বৰ পইণ্টত কৈছে কি যেতিয়া আপোনালোকৰ মাৰ্কছসমূহ চেক কৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ যদি ভিতৰত পৰে তেনে ক্ষেত্ৰত আপোনালোকক এডমিশ্যন অফাৰ দিয়া হ'ব বা আপোনালোকক মেৰিট লিষ্টত নাম ভৰাই দিব। তাৰপিছত যেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম আহিব আপোনালোকে সেই মেৰিট লিষ্ট ছেকশ্যনত গৈ চাব পাৰিব আৰু আপোনালোকক এডমিশ্যন অফাৰ সমৰ্থৰ ফালৰ পৰা আহিব। এডমিশ্যন অফাৰটো কেনেকৈ পাব? দ্য ষ্টুডেণ্ট উইল ৰিচিভ এন এডমিশ্যন অফাৰ মেছেজ উইথ URL ইন দেয়াৰ ৰেজিষ্টাৰ্ড ইমেইল এণ্ড মোবাইল নাম্বাৰ ফৰ ফাৰ্ডাৰ প্ৰচেছিং। আপোনালোকে যেতিয়া চিলেক্ট হ'ব কলেজত বা মেৰিট লিষ্টত নাম আহিব, আপোনালোকৰ ইমেইলত বা আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা মেছেজ আহিব, লগত এটা URL আহিব, আৰু তাত ক্লিক কৰি আপোনালোকে লগ ইন কৰি এডমিশ্যন অফাৰ একচেপ্ট কৰিব লাগিব। সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম যে আপোনালোকে কেনেকৈ এডমিশ্যন অফাৰটো একচেপ্ট কৰিব। আপোনালোকে যদি সেই অফাৰটো একচেপ্ট নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এডমিশ্যনটো নহ'ব, অৰ্থাৎ আপোনালোকৰ যি এডমিশ্যন হয় সেইটো গ্ৰাণ্ট নহ'ব বা কলেজেও সেইটো প্ৰচেছ কৰিব নোৱাৰিব। সেয়েহে সেই ষ্টেপটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' ইয়াৰ ওপৰত লৈ আনিম। নম্বৰ কৈছে ইন দ্য ছাবচিকুৱেণ্ট মেৰিট লিষ্ট ইফ এনি এডমিটেড ষ্টুডেণ্টছ ইজ অফাৰ্ড এডমিশ্যন ইন এ প্ৰগ্ৰাম কলেজ ইন relatively higher order of their preference and if they wish to take admission to other higher educational institution
then they need to raise a cancellation request on the first day of the publication of the subsequent merit list till 5 o'clock, and the cancellation request will be automatically approved so that the applicant may take admission easily. The fee will be refunded automatically provided they make the payment through the integrated payment gateway. In case the student has made the payment in cash, they need to collect the refund from the institution itself. তো ইয়াত কৈছে যে যদি আপোনালোকে অলৰেডি কোনোবা এখন কলেজত এডমিশ্যন লৈ লৈছে আৰু আপোনালোকে বিচাৰে যে বেলেগ এখন কলেজত য'ত আপোনালোকৰ নাম অহাৰ চান্স থাকে, ধৰি লওক আপোনালোকে কোনোবা এখন কলেজত এডমিশ্যন লৈ লৈছে আৰু এখন কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছিলে কিন্তু প্ৰথম মেৰিট লিষ্টত নাম অহা নাই, ছেকেণ্ড মেৰিট লিষ্টত তাত নাম আহিছে, সেইদিনাই আপোনালোকে কি কৰিব লাগিব, প্ৰথম আপোনালোকে যোনখন কলেজত এডমিশ্যন লৈছিলে তাৰ যি এডমিশ্যন হয় তাত আপোনালোকে এটা কেঞ্চেলেশ্যন ৰিকুৱেষ্ট দিব লাগিব। আপোনালোকে যেতিয়া কেঞ্চেলেশ্যন ৰিকুৱেষ্ট দিব সেইটো আকৌ যোনদিনা মেৰিট লিষ্ট পাব্লিছ হ'ব সেইদিনাই 5টা বজাৰ আগত সেইদিনাই আবেলি 5 বজাৰ আগত আপোনালোকে কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো দিব লাগিব আৰু কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো দিয়াৰ লগে লগে আপোনালোকৰ সেই ৰিকুৱেষ্ট এপ্ৰুভ হৈ যাব। এপ্ৰুভ হোৱাৰ পিছতহে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টত য'ত আপোনাৰ পঢ়াৰ ইচ্ছা আছিলে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু প্ৰথম যোনখন কলেজত আপুনি এডমিশ্যন লৈছিলে বা ফি জমা দিছিলে অনলাইনতে হওক বা অফলাইনতে হওক, আপোনালোকে যদি অনলাইনত জমা দিছিলে তেনে ক্ষেত্ৰত আপোনালোকক অনলাইনতেই সেই এডমিশ্যন ফি ঘূৰাই দিয়া হ'ব, আৰু যদি আপোনালোকে কেছ দিছিলে কলেজত গৈ তেনে ক্ষেত্ৰত কলেজত গৈ আপোনালোকে সেই কেছ ঘূৰাই লৈ আনিব লাগিব। ইয়াত আৰু এটা পইণ্ট এড কৰিছে যে ৱেইটিং লিষ্ট মে বি পাব্লিছ বাই দ্য ৰেচপেক্টিভ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইফ দে ডিজায়াৰ টু ডু ছ। যদি কলেজসমূহে বিচাৰে তেনে ক্ষেত্ৰত কিন্তু সিহঁতে এইবাৰ ৱেইটিং লিষ্টটো পাব্লিছ কৰিব পাৰে। 10 নম্বৰত কৈছে যে কলেজসমূহে কিন্তু যদি ফ্ৰী এডমিশ্যন পাব বিচাৰে তেনেকুৱা কেণ্ডিডেটৰ ডকুমেণ্টছখিনি ভালকৈ চেক কৰিব লাগিব, আৰু কলেজসমূহে যদি ডাউট থাকে ষ্টুডেণ্টৰ ওপৰত তেনে ক্ষেত্ৰত সিহঁতে বেলেগ আৰু ডকুমেণ্টছো বিচাৰিব পাৰে। যদি ইনকাম চাৰ্টিফিকেট এনাফ নহয়, যদি কলেজসমূহে বিচাৰে হয়তো আপোনালোকৰ ৰেচন কাৰ্ডো বিচাৰিব পাৰে বা অন্যান্য ডকুমেণ্টছ বিচাৰিব পাৰে, সেইটো কলেজৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকৰ এনুৱেল ইনকাম যদি 4 লাখতকৈ কম হয়, অৰ্থাৎ আপোনালোকৰ বাৰ্ষিক আয়, পৰিয়ালৰ বাৰ্ষিক আয় যদি 4 লাখতকৈ কম হয় তেনে ক্ষেত্ৰত আপোনালোকে ফ্ৰী এডমিশ্যন পাব। তাৰ কাৰণে আপোনালোকে ইনকাম চাৰ্টিফিকেট দেখুৱাব লাগিব, হয়তো ৰেচন কাৰ্ডো দেখুৱাব লগা হ'ব পাৰে যদি ৰেচন কাৰ্ড আছে। তো এইখিনিয়ে আছিলে আপডেট, যিখিনি গুৰুত্বপূৰ্ণ আপডেট মই এতিয়া আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। তো আপোনালোকে 12 তাৰিখলৈ ৱেইট কৰক, মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে কলেজ চিলেক্ট কৰিব বা প্ৰগ্ৰাম আপোনালোকে চিলেক্ট কৰিব। মনত ৰাখিব অতি সাৱধানেৰে কিন্তু ফিল আপ কৰিব লাগিব, মাত্ৰ আপোনালোকে 6খন এপ্লিকেশ্যনহে ছাবমিট কৰিব পাৰিব, 6টা অপশ্যনেই আপোনালোকে পাব, সেয়েহে আপোনালোকে স্মাৰ্টলি কৰিব লাগিব আৰু সাৱধানে এপ্লাই কৰিব লাগিব। মই ডিটেইলছ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। তো এইটো ভিডিঅ'ত ইমানেই আছিলে, যদি ইনফৰ্মেটিভ লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ, জয় অসম।